নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে বিদ্যালয়সমূহৰ পাঠদান সম্পৰ্কীয় এটি বিশেষ আপডেট দিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে কৰ্মৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ নতুন এই পাঠদানৰ সময়সূচী ঘোষণা কৰা হৈছিল আৰু সেই অনুসাৰে কোনোবাখন ডিষ্ট্ৰিক্টত 7 বজা কোনোবাখন বিদ্যালয়ত 7:30 বজা এনেকুৱা ধৰণে পাঠদান আৰম্ভ হৈছিল আৰু এখন হৈছে কামৰূপ মেট্ৰৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি আৰু ইয়াত এটি বিশেষ কথা উল্লেখ কৰা হৈছে যে কি এই আগৰ যি বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী আছিলে হেয়াক এতিয়া বাতিল কৰা হৈছে আৰু 4 জুন 2024 তাৰিখৰ পৰা বিদ্যালয়সমূহ আগতীয়াকৈ আগৰ যি একাডেমিক ক্যালেন্ডাৰ মতে এই যি সময় নিৰ্ধাৰণ কৰা হৈছিল সেই একাডেমিক ক্যালেন্ডাৰ মতে ক্যালেন্ডাৰ নিৰ্ধাৰণ কৰি দিয়া সময়সূচী অনুসৰি নতুন এই কি হ'ব পাঠদান আৰম্ভ হ'ব। অৰ্থাৎ বিদ্যালয়সমূহৰ আগতে যেনেকৈ 8:45 চাফচিকুণ 9 বজাত প্ৰাৰ্থনা আৰু 9:15 পাঠদান আৰম্ভ হৈছিল সেই অনুসাৰে হ'ব। গতিকে এইখন ঠিক সেইদৰে কামৰূপ জিলাৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ অৰ্ডাৰ। অৰ্থাৎ এতিয়ালৈকে আমি কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য জিলাৰ তৰফৰ পৰা প্ৰকাশ পোৱা অৰ্ডাৰ আমি পাইছোঁ। কামৰূপ গ্ৰাম্য জিলাটো 4 জুন 2024 তাৰিখৰ পৰা নতুন সময়সূচী অনুসৰি পাঠদান আৰম্ভ হ'ব। অৰ্থাৎ নতুন সময়সূচী বুলি কোৱাৰ লগে লগে একাডেমিক ক্যালেন্ডাৰত যি সময়সূচী দিয়া হৈছিলে সেই হিচাপে পাঠদান আৰম্ভ হ'ব। আপোনালোকৰ জিলাতো এনেকুৱা ধৰণৰ এই অৰ্ডাৰ ওলাইছে নেকি বা আগৰ যি অৰ্ডাৰ আছিল সেই অৰ্ডাৰ বাতিল কৰা হৈছে নেকি আপোনালোকে অনুগ্ৰহ কৰি জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।